আচলতে আমি কাৰো পক্ষপাত গ্ৰহণ নকৰোঁ, কি নিউজৰে হওক, কি অডিয়েলেই হওক, কি ৰেগুলাৰেই হওক। আমি আচলতে প্ৰত্যেকজন ভিউৱাৰ্ছকে সমান বুলি ভাবোঁ আৰু আগতেও এইটো পক্ষপাতিত্ব কাৰো প্ৰতি লোৱা নাই, এতিয়াও কৰা নাই, আগলৈও আচলতে কৰা নহ'ব, কাৰণ সকলো ভিউৱাৰ্ছকে আমি সমান বুলি ভাবোঁ। আৰম্ভণিতে এই কথাখিনি আজি এইকাৰণে ক'বলগীয়া হৈছে, আমি কিছুমান স্পেচিফিক ভিডিঅ' স্পেচিফিক ইনফৰমেশ্যন সকলোৰে কাৰণে দিওঁ ৰিগাৰ্ডিং নিউজ, অডিয়েল বা ৰেগুলাৰ হওক। গতিকে তেনেকুৱা ধৰণৰ স্পেচিফিক ইনফৰমেশ্যনবিলাকত কিছুমানে সমালোচনা কৰা দেখা যায় আমাৰ বিশেষকৈ চেনেলটিক, যেন আমিহে সেই ৰুল ৰেগুলেশ্যনবোৰ আমি বনাই পেলাই আপোনালোকৰ কাৰণে দিছোঁ, এনেকুৱা আচলতে দেখায়। আমি যিটো আচলতে ইনফৰমেশ্যন পাওঁ, অফিচিয়েল ইনফৰমেশ্যনটো পাওঁ, সেইটো আপোনালোকৰ সৈতে জাষ্ট আচলতে ডিছকাছ কৰিছোঁ। এইটো নহয় যে সেই ডিচিশ্যনটো ডিছকাছ কৰাৰ কাৰণে আমি আপোনালোকৰ বিৰোধিতা কৰিছোঁ, তেনেকুৱাতো কোনো কথাই নহয়। গতিকে আমি সকলোকে ছাপোৰ্ট কৰোঁ, সেয়া হয়তো সকলোৱে গম পায় আগৰ পৰা যিসকলে আমাৰ ভিডিঅ' চাই আহিছে। কাৰো আচলতে আজিলৈকে পক্ষপাত লোৱা নাই, কোনো আচলতে কেটেগৰীৰ ক্ষেত্ৰত সকলোৱে আচলতে আমি এক হৈ থাকিব বিচাৰোঁ, কাৰো আচলতে আমি বিৰোধ নকৰোঁ, সেয়া হয়তো সকলোৱে গম পায়। কথাখিনি এইকাৰণে ক'বলগীয়া হৈছে যে কিছুমান আচলতে নিগেটিভ কমেণ্ট পাওঁ স্পেচিফিক ইনফৰমেশ্যনত, সেইকাৰণে কথাখিনি কৈ লৈছোঁ। আজিৰ পৰা আচলতে এইটো ক্লিয়াৰিফিকেশ্যন সকলোকে দি দিছোঁ। বহুত বেছি ইম্পৰ্টেণ্ট আজি এটা ইনফৰমেশ্যন ডিছকাছ কৰিম নিউজৰ সৈতে জড়িত, কাৰণ যোৱা কেইদিন দিল্লীত বিশেষকৈ নিউজৰ পৰা ডিলিট কৰাসকলে যিসমূহ ষ্ট্ৰাইক কৰি আছে, আন্দোলন কৰি আছে বহুত বেছি কষ্ট কৰি, তেওঁলোকৰ যি আৱাজটো আচলতে চৰকাৰক শুনাবৰ কাৰণে, সংসদত শুনাবৰ কাৰণে, ন্যায়পালিকাত শুনাবৰ কাৰণে পুনৰ, গতিকে এনেকুৱা ধৰণৰ ষ্ট্ৰাইক কৰি আছে, সেয়া হয়তো সকলোৱে গম পায়। শেহতীয়াকৈ যিটো আচলতে আপোনালোকে বিচাৰি আছিলে, নিউজৰ প্ৰাৰ্থীসকলে বিচাৰি আছিলে যে তেওঁলোকৰ বিষয়টো সংসদত উত্থাপন হওক আৰু সংসদৰ পৰা কিবা এটা ৰিপ্লাই আহক সকলোৰে সন্মুখত, কাৰণ সংসদ বুলি ক'লে হয়তো সকলোৱে গম পায় যে কোন উপস্থিত থাকে, প্ৰধানমন্ত্ৰীৰ পৰা আদি কৰি সকলো ধৰণৰ আচলতে কেটেগৰীৰ মানুহ থাকে আৰু তাত যিকোনো বিষয়ে আচলতে গুৰুত্ব পায়। গতিকে তাত যি প্ৰশ্ন সোধা হৈছিলে নিউজৰ সম্পৰ্কে, তাৰ পৰা কি ৰিপ্লাই দিলে এডুকেশ্যন মিনিষ্ট্ৰীয়ে, অৰ্থাৎ ৰাজ্যিক শিক্ষামন্ত্ৰীগৰাকীয়ে, সকলোখিনি কথা আলোচনা কৰিম। ভিডিঅ'টো লাইক কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। এই যিটো ইনফৰমেশ্যন বহুত বেছি গুৰুত্বপূৰ্ণ, কাৰণ এই ইনফৰমেশ্যনটো সংসদত উত্থাপন কৰিবৰ কাৰণে বহুতে আচলতে ষ্ট্ৰাইক কৰিছে, বহুতো আচলতে কষ্ট সোমাই আছে। আমি থুলমূলকৈ আলোচনা কৰিম, গোটেই ভিডিঅ'টো বহুত দীঘলীয়া হ'ব পাৰে, বেছি দীঘলীয়া নহয়। গতিকে আপোনালোকে প্লেবেক স্পীডটো বঢ়াই লওক, যাতে কম সময়তে গোটেই ভিডিঅ'টো কথাখিনি আপোনালোকে শুনিবলৈ পায়। যদিহে আপোনালোকে স্কিপ কৰে তেতিয়াহ'লে কিন্তু আচলতে কথাখিনি গম নাপাব। প্ৰত্যেকটো পইণ্টে আচলতে আজি বহুত বেছি গুৰুত্বপূৰ্ণ, সেইকাৰণে শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। দুগৰাকী সাংসদে সংসদত ৰাজ্যিক শিক্ষামন্ত্ৰী বা এডুকেশ্যন মিনিষ্ট্ৰীক কেইটামান প্ৰশ্ন সুধিছিলে ৰিগাৰ্ডিং নিউজৰ সৈতে জড়িত। গতিকে সেই যিকেইটা প্ৰশ্ন, সেই প্ৰশ্নকেইটা আমি আলোচনা কৰিম, কি প্ৰশ্ন সুধিছিলে আৰু সেই প্ৰশ্নৰ ৰিপ্লাই কি দিলে, এনচাৰ কি দিলে, সেয়াও আমি আলোচনা কৰিম। গতিকে আপোনালোকে সকলোৱে ভিডিঅ'টো চাই যাওক। প্ৰথম এই নম্বৰত সুধিছে, ৱেডাৰ দ্য গভৰ্ণমেণ্ট হেজ কনচিডাৰ নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন ইকুইভেলেণ্ট টু আদাৰ DLED। চৰকাৰে অন্য যি ডিপ্ল'মা আছে, DLEDৰ যি ডিপ্ল'মা আছে, সেই ডিপ্ল'মাৰ সৈতে নিউজৰ ডিপ্ল'মা সমপৰ্যায় বুলি ভাবেনে, বা এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে। বিত সুধিছিলে যে ৱেডাৰ দ্য গভৰ্ণমেণ্ট ইজ এৱাৰ ডেট দ্য নিউজ ট্ৰেইনড কেণ্ডিডেট ডিড নট গেট এনি এমপ্লয়মেণ্ট অপৰচুনিটি ইন ভেৰিয়াছ ষ্টেট ইভেন আফটাৰ কমপ্লিটিং দ্য DLED, ইফ চ' দ্য ডিটেইলছ দেয়াৰফৰ। অৰ্থাৎ নিউজৰ পৰা সম্পূৰ্ণ পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পাছত, ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত যে বৰ্তমান প্ৰাৰ্থীসকলে ভেৰিয়াছ ষ্টেটত তেওঁলোকে জব অপৰচুনিটি পোৱা নাই, সেইটো চৰকাৰে গম পায় নে নাপায় সেইটো সুধিছে। চিত সুধিছে ৱেডাৰ দ্য গভৰ্ণমেণ্ট হেজ ইছ্যু এনি গেজেট ইন দ্য ৰিগাৰ্ড হুইচ পষ্ট treat of removal of DLED candidates from news and many states have issued order of their removal। অৰ্থাৎ সুধিছে যে যি নিউজৰ প্ৰাৰ্থীসকলৰ কাৰণে নতুনকৈ চৰকাৰে গেজেট আচলতে প্ৰস্তুত কৰিব নেকি, বা নতুন কিবা সাল সলনি কৰিব নেকি এই পাঠ্যক্ৰমটোৰ ক্ষেত্ৰত, সেয়া হয়তো গভৰ্ণমেণ্টৰ পৰা ৰিপ্লাই বিচাৰিছিলে। চি নম্বৰত। ডি নম্বৰত কৈছে যে প্ৰায় 14 লাখ নিউজৰ 14 লাখ আনপেইড টিচাৰে, ইন ছাৰ্ভিচে হওক বা প্ৰাইভেটেই হওক, টিচাৰে প্ৰায় 14 লাখ টিচাৰে RTE Act 2009ৰ অধীনত নিউজৰ পৰা ডিপ্ল'মা গ্ৰহণ কৰিছিলে। সেই সম্পৰ্কে চৰকাৰ আচলতে কিমান দূৰ জ্ঞাত সেয়া সুধিছিলে। লগতে আৰু বহু প্ৰশ্ন সুধিছিলে। মই গোটেইখিনি প্ৰশ্ন আলোচনা নকৰোঁ, আপোনালোকে ইৰ পৰা
আইলৈকে এইকেইটা প্ৰশ্ন আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখক আৰু আপোনালোকে নিজেই আচলতে পঢ়ি লওক। কুৱেশ্যনকেইটা আমি ডিছকাছ কৰিলে ভিডিঅ'টো অকণমান দীঘলীয়া হৈ যাব। এতিয়া থুলমূল কথাখিনি আমি আলোচনা কৰিম আৰু শেষলৈকে একেবাৰে মেইন আচলতে টপিকটো আছে কি ৰিপ্লাই দিলে গভৰ্ণমেণ্টে বা এডুকেশ্যন মিনিষ্ট্ৰীয়ে, সেয়া বহুত বেছি গুৰুত্বপূৰ্ণ। একেবাৰে শেষত আপোনালোকে শুনিবলৈ পাব। তাৰ পাছত আপোনালোকে দেখিবলৈ পাব যে সেই নিউজৰ যিটো কোৰ্চ, সেই কোৰ্চৰ যি আচলতে ডিজাইন কৰা হৈছিলে, কেনেকুৱাকৈ ডিজাইন কৰা হৈছিলে সেই সম্পৰ্কে ইয়াত A to I লৈকে দিয়া আছে। A to I লৈকে সেই কোৰ্চটো কেনেকৈ ডিজাইন কৰা হৈছিলে সেই সম্পৰ্কে দিয়া আছিলে। অৰ্থাৎ 24মহীয়া যিটো কোৰ্চ, সেই কোৰ্চটো কি কাৰণে 18 মাহত শেষ কৰিবলগীয়া হৈছিলে সেই সম্পৰ্কে এইটো পেৰাগ্ৰাফত দিয়া আছে A to I। তাৰ পাছত কেইটামান টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে, 1ৰ পৰা দিয়া আছে। 1, 2, 3 এই তিনিটা পইণ্টত কেইটামান কথা পুনৰ কোৱা হৈছে নিউজৰ কোৰ্চটো কি কাৰণে ডিজাইন কৰা হৈছিলে 18 মাহত। এতিয়া একেবাৰে শেষত যিটো ৰিপ্লাই দিলে এডুকেশ্যন মিনিষ্ট্ৰীয়ে বা ৰাজ্যিক শিক্ষামন্ত্ৰীগৰাকীয়ে গোটেই সংসদৰ সন্মুখত, এইটোৱে আটাইতকৈ বহুত বেছি গুৰুত্বপূৰ্ণ আৰু আপোনালোকে জানিবলগীয়া কথা এইটোৱেই। কাৰণ গোটেই এনচাৰটো ইয়াতে সোমাই আছে আৰু সেই এনচাৰটো কি দিলে সেয়া আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছোঁ। Initially, the 18-month DLED ODL course conducted by NIOS was envisaged, অৰ্থাৎ পৰিকল্পনা কৰা হৈছিলে to provide in-service training to elementary teachers teaching in government aid and unpaid private recognized school with an opportunity to acquire the necessary qualification, অৰ্থাৎ necessary qualification তেওঁলোকক দিবৰ কাৰণে গভৰ্ণমেণ্টে হওক বা প্ৰাইভেটে হওক তেওঁলোকক নিউজৰ পৰা DLED 18 মাহত সম্পন্ন কৰা হৈছিলে। In compliance of the direction issued by Honorable High Court of Judicature in Patna in CWGC Nong Iman, the Department and the National Council for Teacher Education NCT has circulated to all state union territories to consider the successful candidate of the 18-month DLED ODL course conducted by NIOS for fresh appointment, অৰ্থাৎ যিসকলে নেকি নিউজৰ পৰা DLED কৰিছিলে সেই DLED কৰা সকলক ফ্ৰেছ ৰিক্ৰুইটমেণ্টৰ কাৰণে বা নতুন ৰিক্ৰুইটমেণ্টৰ কাৰণে সমপৰ্যায় হ'ব বুলি পাটনা হাইকোৰ্টে এটা ৰায়দান দিছিলে। However, the Honorable Supreme Court vide judgment dated 28 নৱেম্বৰ 28/11/2023 চনত issue in SLPC Nong Iman has held that the 18-month DLED is not equivalent to the regular 2-year DLED course, অৰ্থাৎ পাটনা হাইকোৰ্টৰ পৰা কেছটো সুপ্ৰিম কোৰ্টলৈ গৈছিলে, সেয়া হয়তো সকলোৱে গম পায়। পাটনা হাইকোৰ্টে ৰায়দান দিছিলে নিউজৰ সপক্ষে, তেওঁলোকে আবেদন কৰিব পাৰিব নতুন বিজ্ঞাপনত বা নতুন ৰিক্ৰুইটমেণ্টত। সেই কেছটো গৈ সুপ্ৰিম কোৰ্ট পাইছিলেগৈ আৰু সেই সুপ্ৰিম কোৰ্টে 28 নৱেম্বৰ 2023 চনৰ 28 নৱেম্বৰ তাৰিখে এটা ৰায়দান দিলে যে 18 মাহৰ যিটো কোৰ্চ ডিপ্ল'মা ODLৰ সেই কোৰ্চটো 2 বছৰৰ সমকক্ষ নহয়। গতিকে এইটোৱে ৰিপ্লাই দিলে যি আচলতে এডুকেশ্যন মিনিষ্ট্ৰী, আৰু এই ৰিপ্লাইটোতে আচলতে গোটেই কথাখিনি সোমাই আছে। ইয়াৰ পৰা আচলতে মই কাকো সমালোচনাও কৰা নাই, কাৰো আচলতে মই ভাল বেয়া নকওঁ, কাৰণ সকলোকে মই সমান বুলি ভাবোঁ, আমাৰ চেনেলত সকলোকে সমান বুলিয়ে ভাবে। গতিকে এই যিটো ৰিপ্লাই দিলে সেইটো আপোনালোকৰ সৈতে আলোচনা কৰিছোঁ। গতিকে সমালোচনা কাক কৰক, আপোনালোকে সমালোচনা এডুকেশ্যন মিনিষ্ট্ৰীক কৰক, চৰকাৰক কওক, মুখ্যমন্ত্ৰীক কৰক, শিক্ষামন্ত্ৰীক কৰক, আমি আপোনালোকৰ কাৰণে ইনফৰ্মেশ্যনটো লৈ আহিছোঁ। গতিকে সেই একেই ৰিপ্লাই দিয়া দেখা গ'ল এডুকেশ্যন মিনিষ্ট্ৰীয়েও, এডুকেশ্যন আচলতে শিক্ষামন্ত্ৰীগৰাকীয়ে, যি ৰাজ্যিক শিক্ষামন্ত্ৰী, তাৰ আগতেও দুদিন পূৰ্বেও আচলতে যি ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়, সেই শিক্ষা মন্ত্ৰণালয়ে আচলতে নিউজৰ সম্পৰ্কে যি ৰিপ্লাই দিছিলে সেই একেই ৰিপ্লাই সুপ্ৰিম কোৰ্টৰ ৰায়টোকে দিয়া দেখা গ'ল। আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে, ৰাজ্যিক শিক্ষামন্ত্ৰীগৰাকীয়েও সংসদত সেই একেটা উত্তৰে আচলতে দিয়া দেখা গ'ল। গতিকে এই যিটো কথা, এই কথাটো সংসদত উত্থাপন কৰিবৰ কাৰণে বহুত বেছি কষ্ট কৰিছিলে, বহুত আচলতে নিউজৰ প্ৰাৰ্থীসকলে বহুত বেছি ষ্ট্ৰাইক কৰি আছিলে এইকেইদিন দিল্লীত। সেয়া হয়তো সকলোৱে গম পায়, সকলোৱে আচলতে ছাপোৰ্ট কৰা উচিত তেওঁলোকক, পইচাই দিয়ে হওক বা শাৰীৰিকভাৱে তেওঁলোকক লগত আচলতে উপস্থিত থাকি তেওঁলোকক ছাপোৰ্ট দিব লাগে বা ফাইনেন্সিয়েলি হেল্প কৰিব লাগে।
গতিকে যিটো আচলতে ৰিপ্লাই দিলে সেই ৰিপ্লাইটো আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ। বহুতে আচলতে এই বিষয়টো সুধিও আছিলে বা বিচাৰি আছিলে যে সংসদত উত্থাপন হওক, আৰু ফাইনেলি সংসদত উত্থাপন হ'ল। আৰু কি ৰিপ্লাই দিলে সেয়া আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ বিস্তৃতভাৱে। আৰু ইয়াৰ পৰা আপোনালোকৰ মতামতসমূহ দিব। পৰৱৰ্তী সময়ত পুনৰ এডুকেশ্যনেল যিকোনো ইনফৰ্মেশ্যন আপোনালোকে পাই থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আপোনালোকলৈ ইনফৰ্মেশ্যনবোৰ প্ৰথমতেই যায় আৰু আপোনালোকে চাই পেলাই আপোনালোকৰ মতামতসমূহ দিব পাৰে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।